প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা ডিমৰীয়াত অগপ প্ৰাৰ্থী তপন দাসৰ হৈ প্ৰচাৰ অভিযান পীযুষ হাজৰিকাৰ জনসভাত ভাগ লৈ ৰাইজক সম্বোধন পীযুষ হাজৰিকাৰ সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান আমাৰ অসম চৰকাৰৰ মন্ত্ৰী সন্মানীয় আছে খুব ভাল পৰিৱেশ দেখিছোঁ দুইটা দলৰ কাৰ্যকৰ্তাসকলৰ ৰাইজে আনন্দত আত্মহাৰা হৈ আছে আৰু সকলোৱে মাত্ৰ ভোট দিবলৈকে সাজু হৈ আছে মই বহুতবাৰ খুজিছিলোঁ যদি কেতিয়াবা কংগ্ৰেছ চৰকাৰ আহে কোনো পধ্যে মানিয়ে নলয় আপোনালোকে দেখিছেই বাৰে বাৰে সুধিছোঁ যদি কেতিয়াবা যে কোনো যদি নাই কংগ্ৰেছ চৰকাৰ নাহে বিজেপি চৰকাৰ আহিব এনডিএ চৰকাৰ আহিব আৰু ডিমৰীয়া সমষ্টিৰ পৰা তপন দাসে বহু হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব কেৱল মাত্ৰ ডিমৰীয়াবাসী ৰাইজে নহয় সমগ্ৰ অসমবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এনডিএ চৰকাৰখন পুনৰবাৰ নিষ্পলত গঠন কৰিব অসমৰ ৰাইজৰ লগত ডিমৰীয়াবাসী ৰাইজ আছে যি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে উন্নয়ন কৰিছে উন্নয়নৰ লগত ডিমৰীয়াবাসী ৰাইজ আছে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাৰ মহিলাসকলক যি ধৰণে আত্মনিৰ্ভৰ কৰি তুলিলে প্ৰতিটো ক্ষেত্ৰত নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ শিকালে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আশা যি সপোন সেই আশা আৰু সপোনৰ লগত আমি সদায় আছো ডিমৰীয়াবাসী ৰাইজৰ লগত যোৱা 15টা বছৰে আছো ৰাইজৰ হৃদয়ে আছো এতিয়া মই ডিমৰীয়াবাসী ৰাইজৰ আশীৰ্বাদ ল'বলৈ আগবাঢ়িছো আৰু ইতিমধ্যে ৰাইজে যথেষ্ট সঁহাৰি জনাইছে আৰু ৰাইজে আশীৰ্বাদ দিছে বিভিন্ন মন্দিৰ নামঘৰ সকলোতে চাকি বন্তি জ্বলাই তেখেতসকলে যাতে ডিমৰীয়াত এনডিএৰ প্ৰাৰ্থী আমাক আগবঢ়াই দিব পাৰে তাৰে কাৰণে তেওঁলোকে আশা কৰিছে